ডিব্ৰুগড়ৰ নিৰ্মালী গাঁৱত সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ সদৌ অসম ছাত্ৰ সন্থাৰ তত্ত্বাৱধানত এই ভাওনা সমাৰোহৰ আয়োজন কৰা হৈছে আৰু ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু মিলন নগৰ শাখাৰ ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হৈছে এই ভাওনা সমাৰোহ 6 দিনীয়াকৈ অনুষ্ঠিত হৈছে এই কাৰ্যসূচী ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভাওনা দলসমূহে অংশগ্ৰহণ কৰিছে ভাওনা সমাৰোহ উপলক্ষে উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰিছে আৰু 9 নৱেম্বৰৰ পৰা 14 নৱেম্বৰলৈ এই সমাৰোহ আয়োজন কৰা হৈছে আৰু এই সন্দৰ্ভতে আগবঢ়াইছো আমাৰ ডিব্ৰুগড় সাংবাদিক হিৰণ্য কৌশিক বৰাই যুগুত কৰা এক প্ৰতিবেদন ছাত্ৰ সন্থাৰ আধ্যাত্মিক যি পৰিৱেশ আছে এই পৰিৱেশ উপস্থাপন কৰি তেওঁলোকে ডিব্ৰুগড়ৰ এই নিৰ্মালী গাঁও খেলপথাৰত ছদিনীয়াকৈ অনুষ্ঠিত কৰিছে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আৰু এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে ৰাজ্যৰ উজনিৰ পৰা নামনিলৈকে বহু সংখ্যক ভাওনা প্ৰতিযোগী দলে আহি অংশগ্ৰহণ কৰিছে পৰিৱেশটো আমি গোটেই পৰিৱেশটো দেখুৱাইছোঁ এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে আজি চতুৰ্থটো দিন ইতিমধ্যে চতুৰ্থটো দিনৰ প্ৰথমখনি নাট উপস্থাপন কৰিবৰ কাৰণে গায়নৰ পৰ্ব আৰম্ভ হৈছে ভকত বৈষ্ণৱে পৰম্পৰাগত ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে গায়ন বায়ন উপস্থাপন কৰিছে আৰু লগতে এই আধ্যাত্মিক পৰিৱেশৰ মাজত এগছি বন্তি প্ৰজ্বলন কৰি গুৰু বন্দনা কৰি সকলো আগবাঢ়িছে ভাৱৰীয়াসকল আগবাঢ়িছে ইতিমধ্যে বিচাৰকৰ আসন অলংকৃত কৰিছে বিভিন্নজনে আৰু আমি সন্মুখৰ গোটেই পৰিৱেশটো দেখুৱাইছোঁ আধ্যাত্মিক পৰিৱেশৰ মাজত বিভিন্নজন আহিছে আৰু বিভিন্নজনে ইয়াত অংশগ্ৰহণ কৰিছে লোকে লোকাৰণ্যত পৰিণত হৈছে ডিব্ৰুগড়ৰ এই নিৰ্মালী গাঁও খেলপথাৰ আমি গোটেই পৰিৱেশটো আমি দেখুৱাইছোঁ ইতিমধ্যে ভকত বৈষ্ণৱৰ পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকে টেলিভিছন স্ক্ৰীণতে প্ৰত্যক্ষ কৰিছে ডিব্ৰুগড়ৰ নিৰ্মালী গাঁও খেলপথাৰৰ আধ্যাত্মিক পৰিৱেশ গুৰু যোজনাৰ অমৰ সৃষ্টিৰাজি সৰুগত কৰি প্ৰতিটো সময়ৰ দৰে সদৌ অসম ছাত্ৰ সন্থাৰ জৰিয়তে সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই এই শৈলীটো আগবঢ়াইছে আৰু ইতিমধ্যে এই পবিত্ৰ মঞ্চখনিত গায়ন বায়নেৰে নাটখনি আগবঢ়াই আনিবৰ কাৰণে গায়ন বায়ন উপস্থাপন কৰিছে আৰু গোটেই পৰিৱেশটোৰ মাজত আচলতে আধ্যাত্মিক পৰিৱেশটো জীপাল হৈ উঠিছে নগৰাঞ্চলৰ এটা পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল একত্ৰিত হোৱাৰ এটা পৰিৱেশ আৰু বিভিন্নজনৰ পৰা আমি মন্তব্য জানিম এই পৰিৱেশৰ মাজত তেওঁলোকৰ কাষলৈ যাম কিন্তু যিটো আধ্যাত্মিক পৰিৱেশ ছাত্ৰ সন্থাৰ পৰা যিটো আধ্যাত্মিক পৰিৱেশ লৈ অহা হৈছে গুৰু যোজনা অমৰ সৃষ্টিৰাজিক একত্ৰিত কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ আমাৰ নৱপ্ৰজন্মৰ যিবিলাক আধ্যাত্মিক বিষয়ে নজনাকৈ আছে সেইসকলে এই ভাওনাৰ যোগে বহুতো শিকিব পাৰিছে মই প্ৰাক্তন ছাত্ৰ হিচাপে ছাত্ৰ সন্থাৰ নেতা হিচাপে মই সদৌ অসম ছাত্ৰ সন্থাক বৰ্তমানৰ ছাত্ৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশ্চিতভাৱে আচলতে ইয়াত গুণী জ্ঞানী বিভিন্নজন বয়োজ্যেষ্ঠ ভকত বৈষ্ণৱ ইয়াত একত্ৰিত হৈছে বিভিন্ন প্ৰান্তৰ পৰা অসমীয়া সমাজ ধৰ্ম ৰীতি নীতি সৰুগত কৰি যিসকলে ভাওনা শৈলীটো আগবঢ়াই নিছে তেওঁলোক একত্ৰিত হৈছে ইয়াত মিলনৰ ক্ষেত্ৰভূমিত পৰিণত হৈছে এই সময়ছোৱাত আৰু মই নিশ্চয়কৈ তেওঁলোকৰ কাষলৈ যাম যিসকলৰ আদৰ্শত সদৌ অসম ছাত্ৰ সন্থাই এই পৰ্বত হাতত লৈছে তেওঁলোকৰ কাষলৈ যাম ছাৰ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াখনৰ পৰা আধ্যাত্মিক এটা পৰিৱেশ উপস্থাপন কৰা হৈছে গুৰু যোজনা অমৰ সৃষ্টিৰাজিক একত্ৰিত কৰা হৈছে আপোনালোক আহি উপস্থিত হৈছে ভকত বৈষ্ণৱৰ বকুণ্ঠপুৰীত পৰিণত হৈছে চাওক সদৌ অসম ছাত্ৰ সন্থাই আমাৰ গুৰুজনাৰ যিটো অপূৰ্ব সংস্কৃতিৰ প্ৰতীক ভাওনাৰে আমাৰ অসমীয়া জাতিৰ যিটো ঐক্য তেওঁলোকে শংকৰদেৱে যিখিনি কৈ গৈছিলে সংস্কৃতিৰ ওপৰত সেইখিনি এতিয়া সকলো ধৰ্ম বৰ্ণ সবিশেষে সকলোৰে আগত উলিয়াই আনিবলৈ সক্ষম হ'বলৈ আহি আছে আৰু অনাগত দিনত মই ভাবোঁ শংকৰদেৱক সুন্দৰভাৱে ভাওনা বা অন্য গীত মাতেৰে অসমীয়া সমাজত সুন্দৰভাৱে আৰু বেছি শক্তিশালীভাৱে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিপন্ন কৰিব মই আপোনাৰ ওচৰলৈ আহিছোঁ গুৰু যোজনাৰ অমৰ সৃষ্টিৰাজিক নৱপ্ৰজন্মই সৰুগত কৰি ছাত্ৰ সন্থাৰ মজিয়াখনৰ পৰা যিটো শৈলী উপস্থাপন কৰিছে ভাওনা প্ৰদৰ্শিত কৰিছে ভকত বৈষ্ণৱ একত্ৰিত হৈছে আপোনালোকে আহি ভকত বৈষ্ণৱ হিচাপে ইয়াত উপস্থিত হৈছে বয়োজ্যেষ্ঠজন হিচাপে এই মঞ্চখনৰ পৰা পবিত্ৰ মঞ্চখনৰ পৰা কি কৈছে পবিত্ৰ মঞ্চখনৰ পৰা কি ক'ব বিচাৰিব মই এই মঞ্চখনৰ পৰা ক'ব বিচাৰিছোঁ আমাৰ ছাত্ৰ সন্থাই যি আজি এই মহান কৰ্ম ভাওনা সমাৰোহখন স্থাপন ইয়াত পাতিছে তাৰ কাৰণে মই তেখেতলোকক ধন্যবাদ জনাইছোঁ এই যে আমাৰ এই গুৰুজনাৰ সৃষ্টি যেন সদায় জীয়াই ৰাখে আমাৰ প্ৰজন্মই এই কামনা কৰি মই সেইখিনিকে মই কামনা কৰিছোঁ বিশেষকৈ পৰিৱেশটো আমি দেখুৱাইছোঁ গায়ন বায়নেৰে ইতিমধ্যে সন্মুখৰ গুৰুজনা আসন প্ৰতিষ্ঠিত কৰা হৈছে তাৰ পৰা যিখনি নাট লৈ অহা হ'ব মঞ্চস্থ কৰা হ'ব প্ৰতিদিনাখনি এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ছাত্ৰ সন্থাৰ মজিয়াখনৰ পৰা
আপোনালোকৰ তৰফৰ পৰা যিটো শৈলী গুৰু যোজনা অমৰ সৃষ্টিৰাজি সৰুগত কৰি আপোনালোকে আগবাঢ়ি গৈছে আজি চতুৰ্থটো নিশা এইদৰে ভগৱানৰ শ্ৰীচৰণত আগতে বন্তি প্ৰজ্বলন কৰা হৈছে আধ্যাত্মিক পৰিৱেশ কি জনাব হয় আমি ডিব্ৰুগড় জিলাবাসী ৰাইজৰ আশীষ শিৰত লৈ আমি আগবাঢ়িছিলোঁ আৰু গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজিৰ প্ৰতি যে ৰাইজৰ ইমান ধাউতি এই ধাউতি দেখি আমি আপ্লুত হৈছোঁ আমি নৱপ্ৰজন্ম হিচাপে আমি ইয়াত আমাৰ কিঞ্চিত অৰিহণা আগবঢ়াইছোঁ আমাৰ জ্যেষ্ঠসকলে আমাক আশীৰ্বাদ দিছে আমি এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ ছাত্ৰ সন্থাই দৃঢ়ভাৱে ক'ব যে আমি এই ক্ষেত্ৰত আমাৰ নৱপ্ৰজন্ম ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ ছাত্ৰ সন্থা কৰ্মীসকল এইকেইটা দিন আচলতে সকলোৱে প্ৰায় নিৰামিষ আহাৰ গ্ৰহণ কৰিছে প্ৰায় এক মাহৰ পৰা আমাৰ ছাত্ৰ সন্থা ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সমূহ ছাত্ৰ কৰ্মীয়ে আচলতে তেওঁলোকে সিদ্ধ আহাৰ গ্ৰহণ কৰি আছে আৰু তেওঁলোকৰ এই ধাউতিটো দেখি আমি আপ্লুত হৈছোঁ আমি ভাবোঁ উঠি অহা প্ৰজন্ম আৰু অনাদি অনন্ত কাললৈ আমি যে গুৰুজনাই সৃষ্টিৰাজিক আগুৱাই লৈ যাব পাৰিম তাৰ বাবে আমাক এনেধৰণে আমাক মৰম চেনেহ আৰু আমাক আশীৰ্বাদ দি যাওক যাতে আমি গুৰুজনাৰ সৃষ্টিৰাজিক আৰু বিস্তাৰভাৱে আমি যাতে আগুৱাই লৈ যাব পাৰোঁ নৱপ্ৰজন্ম বিশেষকৈ ধৰি ৰখাৰ এই কাৰ্যটো আমাৰ যাতে আৰু সুদীৰ্ঘ হয় জ্যেষ্ঠসকলে আমাক আগুৱাই লৈ গৈছে আমি যাতে আৰু প্ৰচাৰ প্ৰসাৰ কৰাৰ ক্ষেত্ৰত আমি সহায়